যা 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 পক্ষী দূৰলৈ যা 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 পক্ষী দূৰলৈ উৰি 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 যা নীলা আকাশলৈ কেতিয়াবা এনেকুৱা লাগে ষ্টুডিঅ'ৰ বাহিৰৰ পৰা ওলাই গৈ এটা যান্ত্ৰিকতা ন চাৰিওফালে হৰ্ণ পি পি পাপা আৰু তাৰ মাজৰ পৰা যদি তোমালোকে ইমান সুন্দৰ এটা অনুভৱ দিবা নহয় এইখিনি লৈ একদম শান্তিত হ'ব পাৰিম হয়নে আশা কৰিছোঁ দৰ্শকসকলেও আচলতে আজিৰ এই অনুষ্ঠানটি চাই একেবাৰে মন হাত পৰি যাব নমস্কাৰ প্ৰিয় দৰ্শক মই সংগীতা আপোনালোকৰ কাৰণে লৈ আনিছোঁ শিশুসকলৰ প্ৰতিভা বিকাশৰ এখনি সুকীয়া মঞ্চ ৰংগমঞ্চ আৰু আজি ৰংগমঞ্চখন শুৱনি কৰিবলৈ আমাৰ সৈতে উপস্থিত হৈছে 1 2 3 4 5 গৰাকীকৈ শিশু প্ৰতিভা আচলতে শিশু বুলি নকওঁ তেওঁলোক কিশোৰ প্ৰিয় দৰ্শক আহক তেনেহ'লে আজিৰ আমাৰ প্ৰতিভাৱান কিশোৰসকলৰ সৈতে আমি চিনাকি হওঁ আৰু তেওঁলোকৰ কণ্ঠৰ সুৰীয়া গীতসমূহ উপভোগ কৰোঁ একেবাৰে প্ৰথমে মই সোঁফালে যাবলৈ বিচাৰিম সোঁফালে আছে ভাৰ্গৱী ভাল লাগিছে আহি ভাৰ্গৱী মোৰ আহি আচলতে বহুতেই ভাল লাগিছে আৰু তুমি কোন স্কুলত পঢ়ি আছা কোন ক্লাছ মই কেন্দ্ৰীয় বিদ্যালয় মংগলদৈত পঢ়ি আছোঁ আৰু মই ক্লাছ 8 এওঁলোক আটাইবোৰ প্ৰিয় দৰ্শক দৰঙৰ পৰা আহিছে গতিকে দৰং বুলি কোৱাৰ লগে লগে কলা কৃষ্টিৰে ভৰা এখনি জিলা আৰু সেই ঠাইৰ পৰা কোনোবাই মঙলদৈৰ পৰা কোনোবাই চিপাঝাৰৰ পৰা আহিছে গতিকে খুব ভাল লাগিছে যে আজিৰ আমাৰ নেশ্যনেল ৰংগমঞ্চ খুব সুন্দৰ আৰু জীপাল হ'বলৈ গৈ আছে প্ৰথমতে স্বাগতম জনাইছোঁ আৰু এইবাৰ মই আহিছোঁ মোৰ কাষত থকা ধৃতিস্মিতা কি খবৰ তোমাৰ মোৰ খবৰ ভাল তুমি কোন স্কুলত পঢ়ি আছা কোন ক্লাছ মই মংগলদৈ ডন বস্কো হাইস্কুল পঢ়ি আছোঁ ক্লাছ 7ত আৰু আজি গীতে শুনাবানে তোমালোকে হয় ঠিক আছে ৱেলকাম টু দ্য শ্ব' তাৰপিছত মই আহিছোঁ মোৰ বাওঁফালে এইফালে আহিছোঁ ৰূপজ্যোতি কাষলৈ আৰু ক'ৰ পৰা আহিছা তুমি মই মঙলদৈ বৰুৱাপাৰা কোন স্কুলত পঢ়ি আছা কোন ক্লাছ মই ব্ৰিলিয়েণ্ট একাডেমি মঙলদৈ মই ক্লাছ 9 বা ব্ৰিলিয়েণ্ট একাডেমি নামটোতে গম পাইছোঁ যে ল'ৰাটো ব্ৰিলিয়েণ্টে ওলাব গতিকে ভাল লাগিছে ৰূপজ্যোতি আৰু তোমালোক কাৰ লগত আহিছা সকলোৱে মা দেউতাৰ লগত আহিছা আচ্ছা এতিয়াতো গৰমৰ বন্ধৰ সময় ব্ৰিলিয়েণ্ট একাডেমিত গৰমৰ বন্ধত কিবা হোমৱৰ্ক দিছিল নাই ইমানমান হয় মানে গৰমৰ বন্ধতকৈ হোমৱৰ্ক বেছি তেতিয়া বেছি হয় তুমি কোন ক্লাছ ক্লাছ 9 অ'কে তেনেহ'লে আৰু বেছি দিন নাই এইখন দেওনা পাৰ হ'বলৈ ন বাৰু পঢ়া কথা নকওঁ দেই গৰম বন্ধত আকৌ তাতে আকৌ গান গাবলৈ আহি পঢ়া কথা উলিয়ালে বেয়া হ'ব নহয় ঠিক আছে স্বাগতম জনাইছোঁ ৰূপজ্যোতি অকণমান জোৰে জোৰে হাত চাপৰি এইবাৰ মই তোমাৰ কাষলৈ আহিছোঁ তোমাৰ নামটো কোৱা কোন স্কুল নমস্কাৰ মোৰ নাম শ্ৰী হৃদিপ্ৰিয়ম কাশ্যপ মই NRDS ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত পঢ়ি আছোঁ ক্লাছ 7 আৰু আজি কি কৰিবা আজি মই গীত গাম গীতে গাবা হয় শিকিছানে কাৰোবাৰ ওচৰত হয় শিকিছোঁ শিকি মই আছা? সুৰধ্বনি সংগীত বিদ্যালয়ত শিকি আছোঁ হয় নেকি খুব ভাল লাগিব আৰু এইবাৰ মই তোমাৰ কাষলৈ আহিছোঁ অকণমান জোৰে জোৰে হাত চাপৰি হৃদিপ্ৰিয়াৰ কাৰণে এইবাৰ তোমাৰ কাষলৈ তোমাৰ নামটো কোৱা কোন স্কুল নমস্কাৰ মোৰ নাম শ্ৰী গাৰ্গীপ্ৰিয়া কাশ্যপ মই পশ্চিমজাং জাতীয় বিদ্যালয়ত পঢ়ি আছোঁ অ'কে আৰু মই ক্লাছ 6 হয় এজিত মানে আৰু 6 আৰু 6 মানে কি আৰু একদম সেই ক্ৰিকেটৰ 6টো নেকি নহয় বাৰু গাৰ্গী কি কৰি ভাল পোৱা গান গোৱাৰ উপৰিও মই গান গোৱাৰ উপৰিও ছবি আঁকি ভাল পাওঁ কবিতা আবৃত্তি কৰি ভাল পাওঁ ঠিক আছে আজি গীতৰ উপৰিও আমি চাগে কবিতা শুনিবলৈ পাম নিশ্চয় ঠিক আছে আজি তেনেহ'লে প্ৰিয় দৰ্শক ভাবিছোঁ গানেৰে আৰম্ভ কৰোঁ অনুষ্ঠানটি কাৰ ওচৰলৈ যাওঁ তুমি শুনাবা নেকি এটা ঠিক আছে প্ৰথমতে আমি ধৃতিস্মিতাৰ ওচৰলৈ গৈছোঁ তেওঁৰ কণ্ঠৰে এটি গীত শুনো হ'ব জোৰে জোৰে হাত চাপৰি ধৃতিস্মিতাৰ কাৰণে অল দ্য বেষ্ট
সুন্দৰ হোৱাট এ বিগিনিং আমাৰ সকলোৰে শ্ৰদ্ধাৰ নমিতা ভট্টাচাৰ্য বাইদেউৰ এটি চিৰযুগমীয়া গীত ন খুব ভাল লাগিছে যে এনেকুৱা ধৰণৰ গীতবোৰ আচলতে উঠি অহা প্ৰজন্মই শিকিছে এইটো বহুত ডাঙৰ কথা আমাৰ কাৰণে আৰু তেতিয়াহে হয়তো আমাৰ সংস্কৃতি এনেকৈ আমি ধৰি ৰাখিব পাৰিম প্ৰিয় দৰ্শক ইমান সুন্দৰকৈ তেওঁ গালে প্ৰথমতে হাত চাপৰি লাগে জোৰে জোৰে কিমান জোৰ আছে প্ৰিয় দৰ্শক হাত চাপৰি বজাই থাকোঁতে এটা কথা আপোনালোকক জনাবই লাগিব যে আজি আমাৰ এই অনুষ্ঠানটো সোণত সুৱগা চৰাইছে আমাৰ অসমৰ স্বনামধন্য কেইগৰাকীমান বাদ্যশিল্পীয়ে আপোনালোকে ইতিমধ্যে তেওঁলোকক বিভিন্ন ঠাইত বিভিন্ন মাধ্যমৰ জৰিয়তে প্ৰত্যক্ষ কৰিছে আহক তেওঁলোকৰ সৈতে আমি পুনৰ চিনাকি হওঁ তেওঁলোক হৈছে এইফালে তবলা দাবা সহযোগ কৰিছে সতীশ দাই অকণমান জোৰে জোৰে হাত চাপৰি সতীশ দাক স্বাগতম জনাইছোঁ এইফালে আছে উদয় দা আমাক পেডত সহযোগ কৰিছে জোৰে জোৰে হাত চাপৰি উদয় দাৰ বাবে এইফালে ভূপেন দা আছে আমাক কিবৰ্ডত সহযোগ কৰিছে বহুত বহুত স্বাগতম আৰু এইফালে আছে ৰক্তিম গীটাৰ লৈ তেওঁ নাচি বাগি আছে ওকে স্বাগতম জনাইছোঁ গতিকে আহক আমি পুনৰ অনুষ্ঠানৰ মাজলৈ যাওঁ আৰু পুনৰ গীতৰ মাজলৈ যাওঁ আৰু গীতৰ মাজলৈ যাবলৈ ভাবিছোঁ ফিমেল ভইচ হৈ গ'ল এবাৰ মেল ভইচলৈ যাওঁ নেকি ৰূপজ্যোতি ৰেডি ঠিক আছে মাইক্ৰফোনটো দিয়া আজি কি শুনাম বুলি ভাবিছা প্ৰথমতে মই শ্ৰদ্ধাৰ ঋতুপৰ্ণ শৰ্মাদেৱৰ এটি গীত ঠিক আছে অল দ্য ভেৰি বেষ্ট ৰূপজ্যোতিৰ কাৰণে জোৰে জোৰে হাত চাপৰি যা 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 পক্ষী দূৰলৈ যা 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 পক্ষী দূৰলৈ উৰি 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 যা নীলা আকাশলৈ ঘূৰি 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 চা মোৰ পথাৰলৈ মেঘৰাৰে আৰে উৰি 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 আকাশৰে বতৰা আমাক উৰিবি যা 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 পক্ষী দূৰলৈ যা 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 পক্ষী দূৰলৈ কোলা মেঘ জমে যদি তোৰ আশে পাশে কোলা মেঘ জমে যদি তোৰ আশে পাশে উৰা মাৰি বহিবি তোৰ চোতালতে যা 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 পক্ষী দূৰলৈ যা 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 পক্ষী দূৰলৈ উৰি 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 যা নীলা আকাশলৈ ঘূৰি 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 চা মোৰ পথাৰলৈ মেঘৰাৰে আৰে উৰি 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 আকাশৰে বতৰা আমাক উৰিবি যা 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 পক্ষী দূৰলৈ যা 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 পক্ষী দূৰলৈ যা 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 পক্ষী দূৰলৈ ধন্যবাদ এনেকুৱা লাগিছিলে গীতটো শুনিয়ে থাকোঁ খুব এটা খুব মানে মিঠা আৰু খুব মৰম লগা গীত এটি খুব সুন্দৰকৈ ৰূপজ্যোতিয়ে শুনালে ভাল লাগিলে ৰূপজ্যোতিৰ গীত কি আছে কাৰোবাৰ ওচৰত হয় মই আমাৰ মঙলদৈৰ সাধনা সংগীত মহাবিদ্যালয়ত গীত শিকি আছোঁ এতিয়া হয় নেকি আৰু কেতিয়াবা স্কুলত যে অনুষ্ঠানবিলাক হয় তেতিয়া গোৱানে হয় স্কুল উইক আৰু এনুৱেল ফাংচন সেইবোৰত অ'কে অকণমান জোৰে জোৰে হাত চাপৰি ৰূপজ্যোতিৰ কাৰণে বঢ়িয়া মাতটো বৰ মিঠা আৰু বহুত দূৰ যাবলৈ আছে সংগীতৰ এই ক্ষেত্ৰখনত ন আৰু ইমান সুন্দৰ সুন্দৰ গীত আমাক মানে শুনাইছে খুব ভাল লাগিছে আচ্ছা ঠিক আছে আমি এইবাৰ তোমাৰ কাষলৈ আহোঁ কি শুনাবা এইবাৰ মই জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ এটি গীত শুনাম ঠিক আছে সকলো সাজু জোৰে জোৰে হাত চাপৰি বজোৱা মোৰ বাৰী
প্ৰিয়াম ইমান সুন্দৰকৈ গাইছা গানটো আৰু ইমান সুন্দৰকৈ বাদ্যশিল্পীসকলে সংগত কৰিছে মানে কৰবাত কিবা কেছেট বাজি থকা নিচিনাহে এটা অনুভৱ হ'ল মানে এনেকুৱা নাই লগা যে মই লাইভ আচলতে অনুষ্ঠানটি উপভোগ কৰি আছোঁ ইমান ধুনীয়া হৈছে আৰু সাৱলীলতা যিটো থাকে সেই গীতটিৰ সেইটো মানে তুমি বৰ্তাই ৰাখিছা আৰু খুব ভাল লাগে কেতিয়াবা এনেকুৱা লাগে ষ্টুডিঅ'ৰ বাহিৰৰ পৰা ওলাই গৈ এটা যান্ত্ৰিকতা ন চাৰিওফালে হৰ্ণ পি পি পাপা আৰু তাৰ মাজৰ পৰা যদি তোমালোকে ইমান সুন্দৰ এটা অনুভৱ দিবা নহয় এইখিনি লৈ একদম শান্তিত হ'ব পাৰিম হয়নে আশা কৰিছোঁ দৰ্শকসকলেও আচলতে আজিৰ এই অনুষ্ঠানটি চাই একেবাৰে মন হাত পৰি যাব কাৰণ তেওঁলোকে ইমান সুন্দৰ পুৰণি গীতবোৰ আৰু ইমান সুন্দৰকৈ তেওঁলোকে পৰিৱেশন কৰিছে আহক গীত শুনিবলৈ আৰু বহুত বাকী আছে অকণমান জোৰে হাত চাপৰি দিদি প্ৰেমৰ কাৰণে আৰু এইবাৰ টছ কৰিব লাগিব নেকি কাক কম কোৱা কোন ৰেডি তুমি ৰেডি ঠিক আছে কি গাবা এইবাৰ মই ডক্টৰ ভূপেন হাজৰিকাদেৱৰ কণ্ঠৰ কীৰ্তিকমল ভূঞা দেৱৰ কথাৰ আৰু জেপি দাস দেৱৰ সুৰৰ এটি গীত গাবলৈ ওলাইছোঁ ভাল লাগিব ঠিক আছে গোৱা বৰ ভাল লাগিলে বহু দিনৰ মূৰত আচলতে আমি শুনিব পাৰিলোঁ ন তুমি গান কাৰ ওচৰত শিকি আছা মই মোৰ প্ৰথম গুৰু আচলতে শ্ৰদ্ধাৰ ৰীতিমণি ডেকা মেম আৰু মোৰ গুৰু হ'ল প্ৰাঞ্জল ছাৰ আৰু জীৱেন্দ্ৰ মোহন দেৱবৰ্মা ছাৰ তেওঁলোকে হ'ল মোৰ গুৰু শিকি আছা তেওঁলোকৰ ওচৰত আচ্ছা খুব ভাল লাগিছে অকণ জোৰে হাত চাপৰি ভাৰ্গৱীৰ কাৰণে আৰু এইবাৰ মই তোমাৰ ওচৰলৈ আহিব লাগিব তুমি কি শুনাবা মই আমাৰ সকলোৰে অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গদেৱৰ এটি গীত শুনাম অ'কে ভাল লাগিব গাৰ্গীৰ কণ্ঠেৰে আমি জুবিন দাৰ গীতটি উপভোগ কৰোঁ আহক অকণমান জোৰে হাত চাপৰি গাৰ্গীৰ কাৰণে অ'কে জোৰা গলা চাৰাই নিশা মোৰ থৈ হেতা হেতেৰে জোৰা গলা চাৰাই নিশা মোৰ থৈ হেতা হেতেৰে গনি গনি আগু
ধন্যবাদ বৰ সুন্দৰ গাৰ্গী বৰ Thank ভাল you. লাগিলে এনেকুৱা এটি গীত যিটো গীতে আচলতে আমাৰ ভাগৰ পাহৰাই আমাক শক্তি দিয়ে এন্ধাৰবোৰ নাশ কৰি পোহৰাই দিয়ে আৰু আমাক কি দিয়ে হতাশাৰ মাজত আশাৰ ৰেঙনি দিয়ে কাৰণ এই গীতটি গাইছিলে জুবিন গাৰ্গে আৰু জুবিন দাৰ সেই গীতবোৰত ইমান সুন্দৰ সুন্দৰ কিছুমান কথা আছে আৰু গাৰ্গীৰ কণ্ঠেৰেও আমি একেটি অনুভৱ কৰিলোঁ মই গাৰ্গীৰ পৰা অকণমান জানিব বিচাৰিছোঁ যে গাৰ্গীয়ে আজৰি সময়ত কি কৰে আজৰি সময়ত মই পাৰিলে ছবি আঁকো আৰু কেতিয়াবা কবিতা আবৃত্তি কৰোঁ গান গাওঁ গান গাওঁ হয় আৰু উৎপাত উৎপাত হয়নে নহয় ঘৰত কেতিয়াবা কেতিয়াবা হয় তেতিয়া পিটনটো কোনে দিয়ে মাই ইউনিভাৰ্চেল ট্ৰুথ যে পিটনটো কিন্তু মাৰ পৰাই পৰে বেছিভাগ সময় ন দেউতাবোৰ এনেকুৱা নহয় ন কোনোবা দিয়ে নেকি দেউতাই পিটন দিয়ে নেকি নিদিয়ে ন চব মাবোৰে এনেকুৱা কিয় বা ন জোৰে জোৰে হাত চাপৰি গাৰ্গীৰ কাৰণে ঠিক আছে প্ৰিয় দৰ্শক তেনেহ'লে আমি আৰু গীত শুনিম এতিয়া ৰূপজ্যোতি বহুত সময়ৰ পৰা বহি আছে আৰু ফিমেল ভইচ বহুত শুনি আছোঁ ভাবিছোঁ মেল ভইচলৈ যাওঁ আৰু ৰূপজ্যোতিৰ পৰা আন এটি গীত আমি উপভোগ কৰোঁ এইবাৰ কি শুনাবা মই শ্ৰদ্ধাৰ জুবিন গাৰ্গদেৱৰ কোনে ৰিঙিয়া গীত ধুনীয়া গীত ঠিক আছে কোনে ৰিঙিয়াই মোৰ মন নচুৱাই কোনে কন্দুৱাই মোক আজি হহুৱাই মোৰে আকাশত কোনে জোন জ্বলাই মোৰে প্ৰাণতে কোনে বাঁহী বজাই তুমি 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 মোৰ তুমি 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 মাথো মোৰ তুমি মোৰ তুমি 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 মাথো মোৰ এন্ধাৰে পোহৰে প্ৰতি খোজে খোজে দিশে দিশে তোমাৰে সপোন তুমি কথা ক'লে তুমি হাঁহিলে যাকে যাকে ৰঙৰে প্লাৱন এন্ধাৰ সাগৰত তুমি যেনে জাগলালি উশাহৰো বন্ধ সজাল মুকুতিৰ তুমি আবেলি তুমি মোৰ তুমি 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 মাথো 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 ধন্যবাদ বিউটিফুল এই গীতটিটো বাৰু সকলোৰে আপোন আৰু সকলোৰে খুব ভাল লগা গীত আৰু তোমাৰ কণ্ঠেৰে আমি সমানে উপভোগ কৰিলোঁ আৰু আশা কৰিছোঁ পৰৱৰ্তী পৰ্যায়ত আমি কেতিয়াবা দীঘলীয়াকৈ গীতটি শুনিম অ'কে আমাৰ জোৰে জোৰে হাত চাপৰি ৰূপজ্যোতিৰ কাৰণে ইমান সুন্দৰ কণ্ঠ আৰু ইমান মন পুতি খুব সুন্দৰকৈ গীতটিত মানে একাত্ম হৈ গাইছে ভাল লাগিছে আৰু এইবাৰ আমি এফালে যাওঁ হ'ব ৰেডি কি শুনাবা মই প্ৰদীপ দেহতীয়া দেৱে ৰচনা কৰা টিকি ঠিক আছে আমি হৃদি প্ৰেমৰ কণ্ঠেৰে গীতটি শুনো বাতৰি নিয়া এই মাটিতে বহুৱাব ন
বহুত পুৰণি গীত কিন্তু চিৰযুগমীয়া হয়নে চিৰসেউজীয়া আৰু খুব সুন্দৰ লাগিলে তোমাৰ কণ্ঠেৰে খুব ধুনীয়াকৈ তুমি গীতবোৰ পৰিৱেশন কৰা দেই আৰু হৃদি প্ৰিয়ম তোমাক ঘৰত কি মাতে ঘৰত লুনা বুলি মাতে লুনা ঠিক আছে আগতে কিন্তু লুনা এখন বাইক আছিল জানানে তোমালোকে গম পোৱা নাই আজি গৈ পেলাই গুগলত সাৰ্চ কৰিবা লুনা আছিলে নেকি ন তাৰপিছত ভাল লাগিলে লুনাৰ এই পৰিৱেশনটো অকণমান জোৰে জোৰে আচ্ছা পৰি মোৰ নিজৰ সহজ কৰি লৈছোঁ নামটো অকণমান হৃদি প্ৰিয়ম ন গতিকে লুনা ইজ ভেৰি ইজি ন ভাল লাগিছে ভাৰ্গৱীৰ কাষলৈ যাওঁ মাইক্ৰফোনটো দিয়া ভাৰ্গৱী কোনটো শুনাবা মই এবাৰ হেমন্ত দত্তৰ এটি গীত শুনাম ঠিক আছে হ'ব ভাল লাগিব জোৰে জোৰে হাত চাপৰি ভাৰ্গৱীৰ কাৰণে সোণালী হাঁহিৰে দুবৰি ভৰা সোণাৰু নাহৰে জৰে থোপাকে ফুলি কপৌ বতৰে যে তোলে বিহুৰ ৰোল বতৰে যে তোলে বিহুৰ ৰোল সোণালী হাঁহিৰে দুবৰি ভৰা সোণাৰু নাহৰে জৰে থোপাকে ফুলি কপৌ বতৰে যে তোলে বিহুৰ ৰোল বতৰে যে তোলে বিহুৰ ৰোল লৰি থাপৰি বনতে নাচিছে বহাগৰে সৰু মিঠা পখিতি হেও ধৰি ধৰি ফুলিছে লাগিছে গছে বনে বহাগী কুলিৰে উপচা ফুল বনতে বতৰে যে তোলে বিহুৰ ৰোল বতৰে যে তোলে বিহুৰ ৰোল সোণালী হাঁহিৰে দুবৰি ভৰা সোণাৰু নাহৰে জৰে থোপাকে ফুলি কপৌ বতৰে যে তোলে বিহুৰ ৰোল বতৰে যে তোলে বিহুৰ ৰোল বতৰে যে তোলে বিহুৰ ৰোল সোণালী হাঁহিৰে দুবৰি ভৰা সোণাৰু নাহৰে জৰে থোপাকে ফুলি কপৌ বতৰে যে তোলে বিহুৰ ৰোল বতৰে যে তোলে বিহুৰ ৰোল বতৰে যে তোলে বিহুৰ ৰোল বৰ সুন্দৰ আৰু পুনৰ আমি এটা খুব সুন্দৰ গীত উপভোগ কৰিবলৈ পাৰিলোঁ ভাৰ্গৱী কণ্ঠৰে অকণমান জোৰে জোৰে হাত চাপৰি ভাৰ্গৱীৰ কাৰণে তোমালোকৰ কেনেকুৱা লাগিছে ভাল লাগিছে নে লাগিছে জোৰে ক'ব লাগিব ভাল লাগিছে নে ভাৰ্গৱী আৰু ধৃতিস্মিতা এই দুয়োগৰাকী আচলতে আমাৰ আকাশবাণী গুৱাহাটীৰ চেমনীয়া চৰা যিটো অনুষ্ঠান হয় শিশুসকলৰ সেই অনুষ্ঠানটিৰ তেওঁলোকে এপ্ৰুভড ছিংগাৰ হয় তেওঁলোকে সেই অনাতাঁৰ শিল্পী অনাতাঁৰ শিশু শিল্পী হিচাপে তেওঁলোকে নিৰ্বাচন হৈছে আৰু বৰগীত আৰু আধুনিক গীতত তেওঁলোকে এপ্ৰুভড হৈছে গতিকে আমাৰ ফালৰ পৰা পলমকৈ হ'লেও অভিনন্দন জোৰে জোৰে হাত চাপৰি পুনৰবাৰ আৰু যিহেতুকে মই তেওঁলোকৰ কথা কৈছোঁ আৰু এটা কথা আপোনালোকক ছিক্ৰেট এটা কৈ থওঁ যে এই যে বহি আছে যে মেল ভইচ চশমা পিন্ধি খুব ধুনীয়াকৈ ল'ৰাটো চিৰিয়াছকৈ মোক চাই আছে কি বা কয় বায়ে ন তেওঁ খোল বজাবলৈ জানে তেওঁ ঢোল বজাবলৈ জানে তেওঁ ইউকেলেলে বজাবলৈ জানে অকণমান জোৰে জোৰে হাত চাপৰি ৰূপজ্যোতিৰ কাৰণে মোৰ মনৰে কল্পনা
গতিকে আজি বিভিন্ন গৰাকী শিল্পীৰ আসলে গীতৰ সমাহাৰেৰে আজি সজোৱা হৈছে ইমান সুন্দৰকৈ তেওঁলোকে গীত গাই গৈছে প্ৰিয় দৰ্শক আমি দেখিবলৈ পাৰিলোঁ যে তেওঁলোকে একদম চিৰযুগমীয়া কিছুমান গীত নমিতা ভট্টাচাৰ্য বাইদেউৰ আৰু ইফালে ঋতুপৰ্ণ শৰ্মাদেৱৰ গীত গাইছে বিভিন্ন ধৰণৰ গীত গাই আছে আৰু তাৰ মাজতে জুবিন দাৰ গীত আছে গতিকে ভাল লাগিল অকণ জোৰে জোৰে হাত চাপৰি লাগে দুতিস্মিতাৰ কাৰণে এইবাৰ কাৰো ওচৰলৈ যাওঁ নিজে কৈছে এইবাৰ মই কি গাবা এইবাৰ এবাৰ মই মঞ্জুৰী লাহিৰী বাইদেউৰ এটি গীত গাবলৈ চেষ্টা অ' ঠিক আছে ভাল লাগিব ধন্যবাদ বৰ সুন্দৰ আৰু অহাৰ দৰে উভতি গলা নিচিনাই এটা সময় আহি পৰিছে প্ৰিয় দৰ্শক এওঁলোকে ইমান সুন্দৰকৈ এই এঘণ্টা সময় আমাক আপ্লুত কৰিলে সুন্দৰ সুন্দৰ কণ্ঠৰ অধিকাৰী এই মৰম লগা আজিৰ শিল্পীসকল আৰু ভাল লাগিছে তোমালোক আহিলা আৰু ইমান সুন্দৰকৈ গীত পৰিৱেশন কৰিলা অকমান জোৰে জোৰে হাত চাপৰি প্ৰথমতে গাৰ্গীৰ বাবে আমি গাৰ্গীৰ কাৰণে হাত চাপৰিটো বাকি আছে নহয় আচ্ছা তোমালোকৰতো এতিয়া গৰমৰ বন্ধ হয়নে আমি অনুষ্ঠান সামৰিম এজন এজনকে কোৱা মোক ইফালে মাইক্ৰফোনটো দিয়া ৰূপজ্যোতিক যে গৰমৰ বন্ধৰ প্ল্যানিং কি প্ল্যানিং তেনেকৈ নাই বাট মানে হোমৱৰ্কবোৰ কৰিম এছাইনমেণ্টবোৰ লগতে বৰগীতৰ আৰু খোলৰ এক্সাম আহি আছে সো হেয়াৰ কাৰণে প্ৰিপাৰেশ্যন কৰিম ওকে মানে গৰমৰ বন্ধ প্ৰিপাৰেশ্যনতে যাব আৰু খেলিবানে নাই কি খেল ভাল পোৱা ক্ৰিকেট ক্ৰিকেট
ফুটবল চাই ভাল পাওঁ চাই ভাল পোৱা কিন্তু খেলি ক্ৰিকেট ভাল লাগে আৰু প্ৰিয় দৰ্শক মই কওঁ যে ৰূপজ্যোতি UPSCৰ পৰীক্ষা দিয়াৰো ইচ্ছা আছে গতিকে আমাৰ ফালৰ পৰা অল দ্য বেষ্ট আৰু এইফালে মই ৰিধি প্ৰিয়ম কোৱা হয় মই ছামাৰ ভেকেশ্যনত হোমৱৰ্ক কৰিম লগতে আলহী খাব যাম এইটো ভাল লাগিছে লুচি ভাজি হয় হয়নে হয় আৰু গানৰ পৰীক্ষা আৰু হিন্দী পৰীক্ষা আহি আছে তাৰে প্ৰিপাৰেশ্যন হিন্দী পৰীক্ষা আহি আছে নেকি ঠিকে আছে ভাল সময় পাই গ'লা ন এতিয়া পৰীক্ষা কেতিয়া পৰীক্ষা 24 তাৰিখে হ'ব 24 জুলাই জুলাই বঢ়িয়া ছামাৰ ভেকেশ্যন পঢ়িব পাৰিবা আমাৰ ফালৰ পৰা অল দ্য বেষ্ট হয় থেংক আৰু ইউ খুব প্ৰয়োজন আমি হিন্দী জনাটো ক'বলৈ জনাটো লিখিব জনাটো হয় হয়নে ঠিক আছে বঢ়িয়া লাগিলে প্লেনিংটো এইবাৰ তোমাৰ ফালে ক'ত গছে গছে উঠিবলৈ প্লেনিং আছেনে নাই তেনেকুৱা প্লেনিং নাই আচ্ছা ঠিক আছে কোৱা ফাৰ্ষ্ট ছামাৰ ভেকেশ্যনৰ হোমৱৰ্কবোৰ শেষ কৰিম তাৰ পৰা অলপ ফুৰিম ছামাৰ ভেকেশ্যনৰ হোমৱৰ্ক নহয় ক্লাছৰ হোমৱৰ্ক হয় হয়নে বাৰু তাৰপিছত গানৰ পৰীক্ষা আহিছে তাৰ বাবে প্ৰস্তুতি চলাম আৰু নিচিনা আলহী খাব নোযোৱা যাম ফুৰিব যাম যাবানে হয় ছামাৰ ভেকেশ্যনৰ প্লেনিং কোৱা এইবাৰ ধৃতিস্মিতা মই হোমৱৰ্ক কৰিম স্কুলৰ প্ৰগ্ৰেম আছে আৰু গান কৰিম গানৰ অল দ্য বেষ্ট তাৰপিছত মোৰ গৰমৰ বন্ধ আচলতে খতম হ'ল শেষ হৈ গ'ল এতিয়া খুলিলে এতিয়া মোৰ এক্সাম আহি আছে গৰম বন্ধ কিমান দিন দিছিলে গৰম বন্ধ 40 days 40 days দিছিলে 40 days তাৰপিছত এক্সামৰ পিছত এক্সামৰ আগত মোৰ আকৌ গানৰ এটা প্ৰগ্ৰেম আছে অ'কে আৰু মোৰ স্কুলৰ পৰা কেম্প আছে স্কাউট গাইড তুমি গাইডত আছা হয় স্কাউট গাইডৰ কেম্প আছে কি কৰা তাতে আমাক সাৰ্ভাইভেল শিকায় ট্ৰেইনিং দিয়ে অ'কে বৰ সুন্দৰ কথা ভাল লাগিলে এইখিনি কথা গম পাই আমাৰ ফালৰ পৰা বহুত শুভেচ্ছা থাকিলে তোমালোকৰ পৰিকল্পনাবোৰ সিদ্ধি হওক আৰু কিন্তু এটা কথা মোৰ মনত পৰিছে যে আমাৰ যেতিয়া গৰমৰ বন্ধ আছিলে আমি কিতাপৰ দোকানলৈ গৈ সাধু কথাৰ বহুত কিতাপ আনিছিলোঁ আৰু যদি আমি পঢ়িবলৈ মন নাযায় মা দেউতাক পঢ়ি শুনাবলৈ কৈছিলোঁ আমি যেতিয়া সৰু আছিলোঁ আৰু আমি ৰেডিঅ' শুনিছিলোঁ খুব আমি বহুত উৎপাত কৰিছিলোঁ আমি আমাৰ বছৰতো উঠা নাছিলোঁ কিন্তু তেনেকুৱা ধৰণৰ কিছুমান উৎপাত কৰিছিলোঁ যিবোৰ উৎপাত আচলতে আমি স্কুল থাকিলে কৰিবলৈ সময় নাপাওঁ কেৰম খেলিছিলোঁ আৰু যে আমি গৰমৰ বন্ধত সঁচাকৈ তেওঁলোকে যাতে সেই শিশুসকলে বা কিশোৰসকলে বা আমি সকলোৱে গৰম বন্ধ বুলি ক'লে যিটো উদযাপন কৰিব লাগে জীৱনটো এই এমাহ সময়ৰ ভিতৰত আমি কৰিব পাব লাগে বিশেষকৈ আমি ফুৰিব লাগে গতিকে ভাল লাগিলে এইটো মোৰহে কথা যদি আপোনালোকে সন্মত কমেণ্টত লিখি দিয়ক আৰু বাকী তোমালোকক লগ পাই খুব ভাল লাগিলে আৰু তোমালোকৰ যিখিনি আগন্তুক পৰিকল্পনা আছে সেইখিনি ছাকচেছ হওক ডাঙৰ মানুহ হোৱা তোমালোকে অসমৰ নাম উজ্জ্বল কৰা আৰু লগতে নিজৰ যিটো ভাল পোৱা বিষয়বস্তু সেই বিষয়বস্তুটো তোমালোকে পঢ়াৰ সমানে একেধৰণে আগবঢ়াই লৈ যোৱা বহুত ধন্যবাদ জনাইছোঁ তোমালোক গোটেইকেইগৰাকীকে আৰু প্ৰিয় দৰ্শক এইখিনিতে মই ধন্যবাদ জ্ঞাপন কৰিবই লাগিব বাদ্যশিল্পীসকলক আৰু যদি আপোনালোকৰ শিশুটিও এই অনুষ্ঠানটিলৈ আহিব বিচাৰে আপোনালোকৰ ছাত্ৰ ছাত্ৰীও যদি এই অনুষ্ঠানটিৰ অংশ হ'বলৈ বিচাৰে তেনেহ'লে আমাৰ ফোন নম্বৰ ওপৰত দিয়া হৈছে আপোনালোকে যোগাযোগ কৰিলেই হ'ল তাত আপোনালোকৰ শিশুটিৰ বা আপোনালোকৰ ছাত্ৰ ছাত্ৰীৰ এটা ভিডিঅ' আমালৈ প্ৰেৰণ কৰিবলৈ নাপাহৰিব সামৰণি মাৰিছোঁ ধন্যবাদ